হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি মই আহিছোঁ হনুমান মন্দিৰলৈকে। আপোনালোকক হনুমান মন্দিৰৰ বিষয়ে আজি দেখুৱাম। তো আহক গাইজ, এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ, এয়া মই হনুমান মন্দিৰৰ সন্মুখতে থকা ফুলৰ দোকানৰ পৰা চাকি, ধূপ, ফুল এইবোৰ লৈছোঁ। এতিয়া মই গৈ আছোঁ ভিতৰলৈকে। এই হনুমান মন্দিৰটো আপোনালোকৰ গণেশগুৰি গণেশ মন্দিৰৰ ফ্ৰণ্টত আছে। আৰু মন্দিৰটো অৱশ্যে বেছি দিন হোৱা নাই ইয়াতে মানে স্থাপিত হ'বলৈ। ইয়াতে অৱশ্যে চাকি বন্তিৰ ব্যৱস্থা কৰি দিছে। তো ইয়াতে চাকি ধূপ এইখিনি জ্বলোৱাৰ কাৰণে অৱশ্যে মন্দিৰটোত মই আজিহে প্ৰথম আহিছোঁ, আগতে মই অহা নাই। এতিয়া মই ভিতৰলৈকে গৈ আছোঁ মেইন হনুমান মূৰ্তিলৈকে। ধুনীয়া লাগিছে অৱশ্যে মন্দিৰটো, বৰ ধুনীয়া মন্দিৰটো, পৰিষ্কাৰ চাফ চিকুণতাৰ কাৰণে ভাল লাগিছে। এয়া পূজাৰীক মই ফুল দিছোঁ, মই এটা সেৱা জনালোঁ। অৱশ্যে মই যোৱাৰ দিনাখন অলপ মানুহ কম, আৰু ৰাতিপুৱা সময়ত হয়তো মানুহ হয়। এতিয়া মই মন্দিৰ চাই ওলাই আহিলোঁ। তো গাইজ, যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। शतयोजन शरधि नियोजन शर परिलंघन